নমস্কাৰ। আজি আচলতে মিছা কথা নকওঁ, মই ভাবি আছিলোঁ এই বিষয়টোৰ ওপৰত অকণমান কথা পাতিম বুলি। মই ভাবিছিলোঁ কোনটো সাহসেৰে ক'ম এই কথাখিনি, কাৰণ ক'লেও বহুত মানুহে মোক গালি দিব। মই আগৰ পৰা ভাবি আছিলোঁ যে গোটেই অসমবাসীয়ে ন্যায় বিচাৰি আছে। ছ'চিয়েল মিডিয়াত লিখি আছে জাষ্টিছ ফৰ জুবিন বুলি লিখি আছে, আৰু ক'ব গ'লে মানুহবিলাক ভাগি গৈছে, মানে ভিতৰে ভিতৰে ভাগি গৈছে, মানে হতাশাত ভুগি আছে। মানে এনেকুৱা ক'ৰবাত মানুহবিলাকে ফিল কৰিছে যে জুবিন দাই ন্যায় নাপাব নেকি, বা চৰকাৰে ক'ৰবাত নহয় ক'ৰবাত অপৰাধীসকলক মানে ৰক্ষণাবেক্ষণ দিছে নেকি, এনেকুৱা ধৰণৰ কথা মানুহবিলাকে ভাবি আছে। অভিয়াছলি ভাবি আছে, আৰু ভাবিবই দিয়কচোন, কাৰণ আমি সচৰাচৰ যিবিলাক মানে ডিচিশ্যন লওঁ আমি পটককৈ লওঁ। আমি যদি কাৰোবাৰ লগত যদি কাজিয়া লাগিছোঁ নহয়, আমি পটককৈ তাৰ ঘৰত যাম, নহ'লে বা তাক মাৰি দিম, কিবা দিম, এনেকুৱা ধৰণৰ কথা। আমি মানুহবিলাক তেনেকুৱা। মই ক'লোঁ বেছিভাগ মানুহে ভাবি আছিলে যে জুবিন দাৰ ফেমিলিয়ে বা ফেমিলিত যিখিনি মানুহ আছে তেওঁলোকে কিয় প্ৰতিক্ৰিয়া কিয় দিয়া নাই, বা তেওঁলোকে ন্যায় লাগে বুলি এবাৰো কোৱা নাই। কোনেনো ফোন কৰে? ইভেন গৰিমা বৌয়ে আজিলৈকে কোনো মানে মন্তব্য আগবঢ়োৱা নাছিলে। আজি কিন্তু আগবঢ়াইছে দেই। মই একচুৱেলি ভিডিঅ'টো সেইকাৰণে কৰিব আহিছোঁ। গৰিমা বৌয়ে মানে অকণমান আগতে, মই এইমাত্ৰ প্ৰতিদিন টাইম চাই আছিলোঁ, গৰিমা বৌ আৰু জুবিন দাৰ যিখিনি ফেমিলি আছে, জুবিন দাৰ ভণ্টি, গোটেইবোৰে হেনো এতিয়া অসম আৰক্ষীৰ মানে ওচৰত মানে এখন এজাহাৰ দিছে, তেওঁলোকে ন্যায় বিচাৰিছে বুলি লিখিছে। কিছুদিন আগলৈকে, মানে এই মুহূৰ্তলৈকে কিন্তু গোটেই অসমবাসীয়ে কিন্তু এটা কথা ভাবি আছিল যে গোটেই অসমবাসীয়ে ইমান চিঞৰ বাখৰ কৰি আছে, মানে কান্দি মেলি শেষ হৈ গৈছে মানুহবিলাক, কিন্তু জুবিন দাৰ ফেমিলিৰ পৰা কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাছিল। মই নিজৰ অনুভৱ কৰিছোঁ, হয়তো বৌ হয়তো খুব মানে ভাগি গৈছে। আচ্ছা, বৌ হয়তো খুব ভাগি গৈছে, মানে হেৰি দি ধৰক মানে মেণ্টেলি খুব মানে ধৰক ডিষ্টাৰ্ব পাইছে। কিন্তু বৌৰ ধৰক ভণ্টি আছে, তেওঁ কিবা কিবি ক'ব পাৰে, কিন্তু আজিলৈ ফেমিলিৰ কোনো মানুহে ন্যায় লাগে বুলি অসম চৰকাৰক বা অসম আৰক্ষীক কিন্তু আহ্বান জনোৱা নাছিলে। সেইটো কিন্তু প্ৰশ্ন হৈ আছিলে দেই। বহুতে বস্তুটো নকয় ছ'চিয়েল মিডিয়াত, কিন্তু প্ৰশ্ন এটা হৈ আছিলে। কিন্তু আজি মই এই মাত্ৰ গম পালোঁ যে তেওঁলোকৰ ফেমিলিৰ ফালৰ পৰাও এনেকুৱা ধৰণৰ এটা এনকুৱাৰী এটা বিচাৰিছে, আৰু নৰ্থ ইষ্ট ফেষ্টিভেলত যিমানখিনি মানুহ আছিলে, ছিংগাপুৰত থকা অসমীয়া মানুহখিনিয়ে হওক বা অসমত থকা যিখিনি মানুহ আছিলে, বা অসমৰ পৰা যিখিনি মানুহ গৈছিলে, মই শুনামতে হেনো মোটামুটি 400মান মানুহ হৈ গৈছিলে। এই গোটেইবিলাক মানুহৰ ওপৰত এনকুৱাৰী হ'ব লাগে, যাতে ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা যাতে আমি ক্লু পাওঁ যে মানুহজনক আমি কিহৰ কাৰণে হেৰালোঁ। প্ৰিপ্লেন মাৰ্ডাৰ আছিলে নে কিবা নেগলিজেন্সৰ কাৰণে নে গাফিলতিৰ কাৰণে, সেই বস্তুখিনি অসমীয়া ৰাইজে জানিব বিচাৰিছে। চবেই খুব হাল্লা চিল্লা কৰিছোঁ। মই আজি একচুৱেলি মই মিছা কথা নকওঁ, মই আজি ক'ম বুলি ভাবি আছিলোঁ যে মই আজি কিন্তু সীমা চেৰাই গৈছোঁ, কিন্তু মোৰ মানে কণ্ট্ৰল নাই। মই আজি এই বৌহঁতক টানিম, কিন্তু কোনোবাই ভাল পায় বেয়া পায় বেলেগ কথা। বৌহঁতে এবাৰো কিয় কোৱা নাই? কাৰণ যিদিনাখন ছ'চিয়েল মিডিয়াত খুব হাল্লা চিল্লা হৈ আছিলে, সেইদিনাখন গৰিমা বৌয়ে কিন্তু সিদ্ধাৰ্থক একো নক'বলৈ বা সিদ্ধাৰ্থৰ ক'ব গ'লে ছাপোৰ্ট কৰি পেলাই কিন্তু কথা পাতি আছিলে। ভিডিঅ' এটা আপলোড হৈছিলে, আৰু আমি পিছত ইফাল শুনিছোঁ, কিমান দূৰ সঁচা নাজানো, সেই ভিডিঅ'টো হেনো সিদ্ধাৰ্থৰ কোম্পানীয়ে বা তাহাঁতৰ যিটো মেনেজমেণ্ট কোম্পানীয়ে প্ৰেছাৰ দি পেলাই ভিডিঅ'টো আপলোড কৰিছিলে, যাতে মানুহখিনি যাতে ঠাণ্ডা হয়। আৰু মানুহখিনি অভিয়াছলি ঠাণ্ডা নহয়। কিয় হ'ব? কাৰণ সিদ্ধাৰ্থৰ নিচিনা বেপাৰীহঁতে জুবিন দাক যিখিনি ভাল পায়, সাধাৰণ ৰাইজে কিন্তু জুবিন গাৰ্গক বেছি ভাল পায়।
সিদ্ধাৰ্থতে বেপাৰ কৰিছে, সাধাৰণ ৰাইজে কিন্তু নিস্বাৰ্থভাৱে জুবিন দাক ভাল পায়। কথা সেইটোৱে। তাৰপিছত আৰু বৌক এটা মানে বাইট এটা দেখা পালোঁ, ক'ৰবাত নিউজ চেনেল নে ক'তে দেখিছিলোঁ, তাতে অকল চিনেমাখনৰ কথা পাতিছে, ৰৈ ৰৈ বিনালেৰ কথা। ঠিক আছে, চিনেমা আহিব, আমি চিনেমা চাম, গোটেই অসমবাসীয়ে চাব, কিন্তু অসমবাসীয়ে বৰ্তমান চিনেমা চাবৰ কাৰণে মেণ্টেলি প্ৰিপেয়াৰ হোৱা নাই। হয়তো মানুহে এতিয়া চিনেমা নাচাবও পাৰে, মানুহৰ মনত দুখ আছে, জুবিন দা হেৰাই গৈছে। গোটেইখিনি মানুহ যদিও চাওক, মানুহগিলে নক'ব পাৰে, কিছুমানে প্ৰকাশ নকৰিব পাৰে সামাজিক মাধ্যমত, কিন্তু চবৰে এটা কিন্তু প্ৰশ্ন আছিলে যে গোটেই অসমবাসীয়ে বিচাৰিছে ন্যায় জুবিন দাৰ কাৰণে, কিন্তু ঘৰৰ মানুহে কিন্তু এটা শব্দও কোৱা নাছিলে। কিন্তু সেইকাৰণে মই ধন্যবাদ, মই অলৰেডি মই মোৰ হেৰিটোত মানে কেপশ্যনটোত অলৰেডি লিখিয়ে দিছোঁ, গৰিমা শইকীয়ালৈ ধন্যবাদ জনাইছোঁ, আৰু মই নিজে লিখিছোঁ যে গোটেই অসমবাসীৰ হৈ ধন্যবাদ জনাইছোঁ। আৰু অভিয়াছলি ধন্যবাদ জনাব লাগিব, কাৰণ তেওঁলোকে মাত মাতিব লাগিব। আজি আমি হাজাৰ কিবা কথা কওঁ নহয়, আমাৰ কথাখিনি যদি অসম চৰকাৰে যদি 50% হ'লে নহয়, আজি তেওঁৰ ফেমিলিয়ে যদি কিবা এটা দাবী কৰে বা লাগে বুলি কয়, তেতিয়াহ'লে অসম চৰকাৰে আৰু বেছি তৎপৰভাৱে কাম কৰিব। কাৰণ যিহেতু ফোন আহি আছে, বেয়া নাপাব, কাৰণ যিহেতু গৰিমা শইকীয়া গাৰ্গ হ'ল জুবিন গাৰ্গৰ অৰ্ধাংগিনী, অভিয়াছলি তেওঁৰ এটা এটা শব্দই মেটাৰ কৰে। কিন্তু ইমান দিনে তেওঁ নিমাত আছিলে, আৰু সেইকাৰণে ছ'চিয়েল মাধ্যমত, ছ'চিয়েল মানে মিডিয়াত হওক বা সামাজিক মাধ্যমত বহুত মানুহে এইটো ক'ৰবাত নহয় ক'ৰবাত চিন্তা কৰিছিল বা আলোচনা কৰি আছিল যে তেওঁলোকে কিয় মাত নামাতে। কিন্তু আজি কিন্তু তেওঁলোকে মাত মাতিছে, আৰু সেইটো মই বিৰাট ভাল পাইছোঁ। তাৰমানে পূজা কি কৈছে, কোনোবা লেখা, কোনোবা আছে, এই মই কমেণ্ট এটা পঢ়ি দিছোঁ দেই। মাজে মাজে কমেণ্ট পঢ়ি ভাল পাওঁ না, মোৰ এটা মেনিয়া আছে। ক'ত গ'ল অজিত বড়োৱে লিখিছে, পূজা দেখাৰ ইচ্ছা নোহোৱা হৈছে। প্ৰথম কথাটো হ'ল, অজিত বড়ো বাৰু মোৰ চিনাকিয়ে, মোৰ চাগে চিনাকি মানুহ যে, এখেত মই এখেতৰ কথা পাতিছোঁ আগত চাগে। অজিত বড়োক মই এটা কথা ক'ব খোজোঁ, পূজাটো চোৱা বস্তু নহয়, পূজাটো কৰা বস্তু। কিন্তু আমাৰ সমাজখন আমি গমেই নাপাওঁ আমি কোনফালে গৈ আছোঁ। আমি মানে ইমানে মডাৰ্ণ হৈ গৈছোঁ, আমি পাহৰি গৈছোঁ একচুৱেলি পূজা নাচায় বা পূজা নেদেখায়, পূজা কৰেহে, প্ৰথম কথা। আৰু কিছুমানে ক'ৰবাত খুব মানে ছ'চিয়েল মিডিয়াত মানে খুব হাল্লা চিল্লা কৰি আছে যে দুৰ্গা পূজা হ'ব নালাগে। সেইটো কিন্তু ভুল ধাৰণা, সেইবিলাক কথা কোৱা একেবাৰে উচিত নহয়। দুৰ্গা পূজা হ'ব, কিন্তু দুৰ্গা পূজাত বাহুল্যামী হ'ব নালাগে, এটলিষ্ট জুবিনদাৰ খাতিৰত। চব মানুহে পূজা কৰক, দুৰ্গা মাৰ সেৱা লওক, জুবিনদাৰ আত্মাই যাতে শান্তি পায়, চবেই এবাৰ সেৱা কৰি আহক। যেনেকৈ আপোনালোকে যেনেকৈ সৰু সজাত আহিছিলে, যেনেকৈ সমাধি ক্ষেত্ৰত গৈছিলে, ঠিক তেনেকৈ দুৰ্গা মাৰ ওচৰতো যাওক, সেৱা কৰক, কিন্তু বাহুল্যামী নহয়। এই ৰঙা নীলা লাইট বজাই, এই যে ডিজে গানবিলাক বজাই কিনে নহয়। ভাষণৰ দিনা যিদিনাখন হেৰিবিলাক যেতিয়া লৈ যাব, প্ৰতিমাবিলাক, তেতিয়া বাহুল্যামী কৰিব নালাগে। কিন্তু পূজা হ'ব লাগে, পূজাটোক আমি ভালদৰে কৰাটো দৰকাৰ। আৰু সেইটো একচুৱেলি দৰকাৰ, অসমত দৰকাৰ। কাৰণ দুৰ্গা পূজাৰ নামত বহুত বাহুল্যামী অতীতৰ পৰা হৈ আহিছে। আৰু এইবাৰতো বহুত মানুহৰ পূজা কৰিবৰে মন নোযোৱা হৈছে, পূজা চাবৰ মন নোযোৱা হৈছে বুলি কৈছে, বা কাপোৰ পিন্ধিবৰে মন নাই। সেইটো বাৰু ঠিক আছে, চবেই মনত আঘাত পাইছে, কিন্তু পূজাটো হ'ব লাগে, চবেই পূজা কৰক, চবেই এবাৰ সেৱা কৰক, যাতে জুবিনদাৰ আত্মাই যাতে শান্তি পায়, চবেই এবাৰ হ'লেও সেৱা কৰি আহক। লাগিলে আপুনি ঘৰত যি কাপোৰ পিন্ধি থাকে নহয়, যেনেকৈ আপুনি শুৱে তেনেকৈ যাওক দুৰ্গা পূজাৰ সেৱাটো কৰিবলৈ। দৰকাৰ নাই নতুন কাপোৰ পিন্ধিবৰ কাৰণে। সেইটো মোৰ নিজৰ ধাৰণাই দি কৈছোঁ।
ভিক্টৰ দাস আৰু অজয় ফুকনক ইতিমধ্যে দুবাৰকৈ গ্ৰেপ্তাৰ কৰিছে সিহঁতৰ কি খবৰ আৰু খবৰ কি আচ্ছা লোকমান হুছেইনে লিখিছে মই কিবা এটা কৈ আছোঁ কি হ'ল অ'কে ভিক্টৰ দাস আৰু অজয় ফুকনৰ কথাটো চাওক ভিক্টৰ দাসৰ লগতো মোৰ খুব মানে ক'ব গ'লে বেয়া নহয় ৰিলেশ্যন ভালে কথা চথা পাতোঁ অজয় ফুকনৰ লগতো আৰু মোৰ বহুত বেছি ক্ল'জ কিন্তু এইখিনিতে এটা কথা মই আগতেও কৈছোঁ মই যোৱাকালি 2টা ভিডিঅ' আপলোড কৰিছোঁ মানে লাইভ ভিডিঅ' তাত মই কৈছোঁ যে মানুহ কিছুমানে মানে ৰাজনৈতিক মুনাফা লোৱাৰ কাৰণে উঠি পৰি লাগি গৈছে জুবিন গাৰ্গক মৃত্যুক লৈ ৰাজনীতি কৰাটো উচিত নহয় মই যোৱাকালি কৈছোঁ আৰু আপোনালোকে যদি ভালদৰে যদি মোৰ ভিডিঅ'টো যদি চাইছে মোৰ ভিডিঅ'টো যদি আপোনালোকে সঁচাকৈ যদি চাইছে কালি 2টা মই ভিডিঅ' আপলোড কৰিছিলোঁ 2টা লাইভত প্ৰথম লাইভত মই যিখিনি কথা পাতিছিলোঁ নহয় আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু একজেক্টলি সেইখিনি কথাই কৈছে একজেক্টলি সেইখিনি কথা কৈছে মই একদম ডাঠি দি ক'ব পাৰোঁ একজেক্টলি সেইবোৰ কথাই কৈছে কথাটো হ'ল ভিক্টৰ দাস আৰু অজয় ফুকনক তাহাঁতক এতিয়া হেৰি কৰিছে এতিয়া জেইল দিছে এতিয়া লখৰাত ৰাখিছে লখৰা চেণ্ট্ৰেল জেইলত আছে যিখিনি মানুহে নাজানে মই তেওঁলোকক মই মানে ইনফৰমেশ্যনটো দিলোঁ তেওঁলোকক ইয়াত পঠাই দিছে কথাটো হ'ল জুবিন গাৰ্গক ন' ডাউট চব মানুহে ভাল পায় অকল অজয় ফুকনে ভাল নাপায় বা অকল ঋতু কলিতাই ভাল নাপায় বা অকল ভিক্টৰ দাসে ভাল নাপায় মই ভাবোঁ মোতকৈ ভাল পোৱা মানুহ অসমত বহুত আছে কি হ'লে বহুত মানুহ আছে অসমত অকল আমি ভাল নাপাওঁ আমিতো ঘৰৰ পৰা লেকচাৰ মাৰি থাকোঁ ডাঙৰ ডাঙৰ লেকচাৰ মাৰি থাকোঁ ঘৰত বহি কিন্তু এনেকুৱা মানুহ আছে এই যিখন সমাধিক্ষেত্ৰ য'ত চিতা জ্বলিছিল না তাতে জ্বলি পেলাই মৰা মানুহ আছে ৰেডি আপোনালোকে হয়তো গম নাপায় মই অসমবাসীক কৈছোঁ তাতে বহুত মানুহে ৰাতি পোহৰ কৰি থাকে গাড়ীৰ ভিৰ পূৰা তাতে খাই লৈ পেলো হৈ যায় বাৰু বাহিৰৰ পৰা খাই যায় কিন্তু তাতে কান্দি থাকে বহুত মানুহ আছে সেই সমাধিক্ষেত্ৰত তাৰমানে মানুহে কি ধৰণে আঘাত পাইছে মানুহে হয়তো নিজৰ ফেমিলিৰ পাৰ্চন এজনক হেৰুৱালে হয়তো ইমান দুখ নকৰিলে হয় কিন্তু জুবিন দা হেৰাই যোৱাৰ কাৰণে ইমান দুখ পাইছে যিবিলাক মানুহে হাৰ্ড ৰক গান শুনে যিবিলাক মানুহে ৰেগে গান শুনে যিবিলাক মানুহে ইংলিছ গান শুনে মানুহবিলাকে ফোন কৰি থাকে দেই বৰ ডাঙৰ সমস্যা দেই যিবিলাক মানুহে জুবিন গাৰ্গৰ গান নুশুনে সেইবিলাক মানুহে কিন্তু আজি ৰিয়েলাইজ কৰিছে যে আমি কাক হেৰালোঁ অলপ আগতে মোৰ বন্ধু এজনে ফোন কৰিছে যে আমি ৰিয়েলাইজ কৰিছোঁ আমি গমেই পোৱা নাছিলোঁ যে জুবিন দাক আমি ইমান ভাল পাওঁ মানুহে কয় নহয় মানুহে প্ৰথমতে গম নাপায় ওচৰত থাকিলে সেই হীৰাৰ মূল্য নাজানে যেতিয়া হেৰাই যায় নহয় তেতিয়াহে তেওঁ ফিল কৰে মই জানো অসমৰ গোটেই মানুহৰ ক্ষেত্ৰত সেইটো হৈছে বহুত মানুহে জুবিন গাৰ্গৰ গানেই নুশুনে কিছুমানেতো ডিস্কো ঘূৰি মৰে এই পাগলা পাগলী গানবিলাক শুনি ফুৰে তাতে ইংলিছ গানবিলাক ইংলিছ গানত নাচি ফুৰে ডিস্কোত কিন্তু সেইবিলাক মানুহে কান্দিছে সেইবিলাক মানুহে আজি ৰিয়েলাইজ কৰিছে যে জুবিন গাৰ্গক আমি হেৰালোঁ যিখিনি মানুহে ওচৰত থাকিলে ৰাস্তাত থাকিলে কিনো ফটো উঠিম জুবিন গাৰ্গৰ লগত মই নিজে পাইছোঁ মই বহুত জেগাত মই জুবিন দাৰ লগত ঘূৰিছোঁ কিছুমান মানুহে কেৰাকৈও নাচায় চাই এইটো জুবিন দেখোন এনেকুৱা টাইপ কিন্তু সেই মানুহে কিন্তু আজি ৰিয়েলাইজ কৰিছে সেই মানুহে কান্দিছে যে মই ইমান ওচৰৰ পৰা পোৱাৰ পিছত মই জুবিন দাৰ লগত এখন ফটো নুঠিলোঁ মই তেওঁলোকক বেয়া পাই কোৱা নাই মানুহে হয়তো কেতিয়াবা ৰিয়েলাইজ নকৰে যে তেওঁ ওচৰৰ পৰা কোন কাক পাইছিলে আজি গৰিমা শইকীয়া গাৰ্গে নিজে তেওঁৰ জুবিন দাৰ পত্নী তেওঁ নিজে কৈছে তেওঁ ৰিয়েলাইজে কৰা নাছিলে যে তেওঁৰ লগত ভগৱান আছিলে কথা সেইটোৱে আচ্ছা মই কিবা ক'ব আহিবলৈ মই কোনোবা ফালে গুচি গ'লোঁ যি কি নহওক মানে মই এটা কথা ক'ব খোজোঁ সকলোকে যিখিনি মানুহে লাইভটো চাই আছে মানে অসম চৰকাৰে যি ধৰণে বা যিটো স্পীডত মানে ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছিলে বা কাম কৰিব লৈছিলে তাতকৈ এতিয়া বেছি স্পীড হ'ব বুলি বা সোনকালে অপৰাধী শাস্তি পাব বুলি আমি আশাবাদী যিহেতু
জুবিনদাৰ ঘৰৰ ফেমিলিৰ মানুহে এতিয়া গোচৰ দিলে সেইটো কাৰণে মই ভাল পাইছোঁ আজি ভাল লাগি পেলাই মই আজি কিন্তু মই এই লাইভটোত আহিছোঁ জুবিনদাক হেৰুৱাৰ সেইটো দুখ আছে সেইটো চবৰে আছে কিন্তু তেওঁলোকৰ ফেমিলিও যে আজি উঠি পৰি লাগিছে আজি যে অসমবাসীক তেওঁলোকেও যে সাথ দিছে সংগী দিছে এই যুদ্ধত এই যে ন্যায় পোৱাৰ যিটো যুদ্ধ তাৰ যে তেওঁলোকে যে ওলাই আহিছে সেইকাৰণে আমি ভাল পাইছোঁ সেইকাৰণে বিৰাট হেপী আৰু যিখিনি মানুহে গম পোৱা নাই আপোনালোকে গম পাব অলপ পিছত যে তেওঁলোকেও গোচৰ দিলে আৰু ইভেন ইয়াৰ অসমৰ পৰা যিখিনি মানুহ গৈছে অকল সেইখিনি মানুহে নহয় ছিংগাপুৰতো যিখিনি অসমীয়া মানুহ আছিলে যিখিনি মানুহ তাত উপস্থিত আছিলে গোটেই মানুহৰ ওপৰত এনকুৱাৰী হ'ব বা তেওঁলোকক সোধপোছ কৰা হ'ব যে কিহৰ কাৰণে আমি জুবিনদাক হেৰুৱালোঁ বা জুবিনদা কিহৰ কাৰণে গুচি যাব লগা হ'ল কাৰ প্ৰৰোচনাত পৰি কোনোবাই প্ৰি প্লেন কৰিছিলে নে কি নে কাবাই নেগলিজেঞ্চিৰ কাৰণে আমি তেওঁক হেৰুৱালোঁ সেই গোটেইখিনি কথা হয়তো আমি সোনকালে গম পাম অবভিয়াছলি চৰকাৰকে আশা কৰিব লাগিব আমি আৰু বেলেগ আমাৰ ৰাস্তা নাই আমিতো একো কৰিব নোৱাৰোঁ আমি কি কৰিম আমি পাব্লিকে কি সিদ্ধাৰ্থ শৰ্মা বা শ্যামকৰি মহন্তক পালেতো ৰাস্তাত মাৰি পেলাম সেইটো কিন্তু ন্যায় পোৱা বুলি নকয় বহুতে নাজানে মই কিন্তু এটা কথা দেই প্ৰত্যেকটো লাইভ ভিডিঅ'ত মই নতুন এটা হ'লেও মই কথা নতুন কওঁ এটা হ'লেও কওঁ আজি মই এটা কথা কওঁ জুবিনদাৰ যিটো প্ৰডাকশ্যন আছিলে নিজৰ যিটো মানে গান চান যে এইবিলাক যে গাই যে বা ভিডিঅ' শ্বুট কৰে ছ'চিয়েল মিডিয়াত আপলোড দিয়ে সেই প্ৰডাকশ্যনটোৰ নাম আছিল আই ক্ৰিয়েশ্যন আই বুলি থাকে আৰু ক্ৰিয়েশ্যন বুলি থাকে এটা লগো থাকে আপোনালোকে চাব জুবিন গাৰ্গৰ নিজৰ কোম্পানী বুলি বহুত মানুহে জানে আমিও ফিল কৰোঁ বাৰু তেওঁৰে নিজৰ কোম্পানী হয় কিন্তু অত্যন্ত দুখৰ কথা সেই আই ক্ৰিয়েশ্যনত কিন্তু 40% মানে অলমষ্ট আধা আৰু 40% শ্বেয়াৰ আছে হিন্দীভাষী মানুহৰ নামত কেনেকৈ তেওঁক মানে মানে বুজাই মেলি তেওঁক ঠগাই মেলি ক'ত কেনেকৈ চাইন কৰাই লৈছে ভগৱান জানে মই আজি প্ৰথমবাৰ কৈছোঁ ছ'চিয়েল মিডিয়াত যে জুবিন গাৰ্গৰ যিটো নিজৰ কোম্পানী যিখন নিজৰ ফাৰ্ম আই ক্ৰিয়েশ্যন সেইখনত সেই মেনেজমেণ্ট হওক কাবাৰ হওক তাহাঁতৰ 40% শ্বেয়াৰ আছিলে গান বনাই জুবিন গাৰ্গে সি এটা ক্ৰিয়েটিভ মানুহ সি আৰ্টিষ্ট সি নিজে মিউজিক কৰে হি ইজ দ্য ওৱান ক'ব গ'লে কিন্তু তাৰে কিন্তু ইনকাম খাই আছে বেলেগে তাৰমানে কি প্ৰত্যেকটা বস্তুতে জুবিন গাৰ্গক লুটি পুটি শেষ কৰি দিছে বৰ দুখৰ কথা এইখিনিতে মই কওঁ মই তেওঁৰ ওচৰত আছিলোঁ মানে আমি একেলগে ঘূৰা ফুৰা কৰিছিলোঁ আমি কিন্তু এইবিলাক কথা জনা নাছিলোঁ তেতিয়ালৈ নাছিলে কিন্তু এই লাষ্ট মোটামুটি 5 years মানৰ পৰা এইবিলাক ঘটনা হৈছে মানে তেওঁক চাৰিওফালৰ পৰা শেষ কৰি দিছে শুহি দিছে শুহে বুলি কয় যে লুটি দিছে শুহি দিছে শেষ কৰি দিছে মানে তাৰ কাৰণে কিন্তু অকল সেই সিদ্ধাৰ্থ শৰ্মা বা টাৰ্চেম মিটাল বা তাহাঁতৰ কোম্পানী দায়ী নহয় লগত যিখিনি মানুহ আছিলে যিখিনি মানুহ ক্ল'জ আছিলে সেইখিনি মানুহ কিন্তু দায়ী সেইখিনি মুখখন মেলি চাই থাকে জুবিনদাৰ কোম্পানী সিহঁতৰ ইমান % শ্বেয়াৰ আছে তাতে মানে শেষ হোৱাটো জুবিনদা শেষ হোৱাটো কিন্তু চাই আছে এনজয় কৰি আছে চিনেমাৰ নিচিনা এনজয় কৰিছে তাহাঁতি সেইকাৰণে সেইখিনি মানুহৰ কথা প্ৰথমে মই উলিয়াইছোঁ শেখৰজ্যোতি গোস্বামীৰ কথা প্ৰথমে মই উলিয়াইছোঁ কোনেও ওলোৱা নাছিল আৰু আজি মাননীয় মুখ্যমন্ত্ৰীয়ে কিন্তু শেখৰজ্যোতি গোস্বামীৰ নাম লৈছে না এফআইআৰত নাম আছে না ক'ত আছে প্ৰথমবাৰ কিন্তু মই অসমত লৈছিলোঁ কিন্তু তাৰ নাম চব মানুহ কিবা নহয় কিবাকৈ কিন্তু অপৰাধী আওপুকীয়াকৈ হওক কিবাকৈ হওক কিন্তু চব মানুহ অপৰাধী জুবিন গাৰ্গৰ আশে পাশে থকা মানুহ একদম সঁচা কথা তাহাঁতৰ খালি এটাই মতলব জুবিন গাৰ্গক লৈ ইউজ কৰিব লাগে জুবিন গাৰ্গক লৈ পইচা কামাব লাগে তাহাঁতে খালি পইচা ইনকাম কৰি নিজৰ ঘৰ চলাব লাগে নিজৰ ঘৰ বনাব লাগে বহুত আছে মানে পৰৱৰ্তী সময়ত মই কিন্তু চব কথা ক'ম কিন্তু আৰু মই কিন্তু কৈ দিম কিন্তু কম বুলি কওঁ কিয় কাৰণ তাহাঁতে যাতে চাৰেণ্ডাৰ কৰি দিয়ে
মই যোৱাবাৰ এটা মই ভিডিঅ' এটা নিউজ চেনেলত কৈ আহিছিলোঁ যে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ খোলাৰ নামত ঠিকা কৰাৰ নামত জেজিএমৰ ঠিকা কৰাৰ নামত জুবিন গাৰ্গৰ কোটি কোটি টকা একাংশ মানুহে লৈ পেলাই ঠিকা কৰিছিল বা ডিপাৰ্টমেণ্টেল ষ্ট'ৰ খুলিছিল। মই কিন্তু নাম লোৱা নাছিলোঁ। সেই মই ভিডিঅ'টো বনোৱাৰ পিছদিনাই কিন্তু সেই বৃন্দাবন মাৰ্কেটৰ মানুহ ওলাই আহি জুবিন গাৰ্গক পইচা ৰিটাৰ্ণ দিম বুলি কৈছে। মানুহবিলাকে তাৰমানে মনে মনে থাকে, আমাৰ নামটো যদি নোলায় যদি মনে মনে থাকোঁ বা আমি নেকি বাচিয়ে দেখি যাওঁ নেকি, এইখিনি পইচা নেকি আমি আৰু খাবই পাম নেকি, ঘেণ্টা খাব দিম কেলা, কাকো বাচি যাব নিদিওঁ। এটা ইনফৰমেশ্যন দিম, কিন্তু মোৰ হাতত চব মানুহ আছে, মোৰ হাতত ইমান ইনফৰমেশ্যন নাই, কিন্তু ইনফৰমেশ্যন কিন্তু আহি যাব। কিন্তু কিছুমানে মোক কমপ্লেইনো দিয়ে, কমেণ্ট দিয়ে যে তইনো কি ঘেণ্টাডাল কৰি আছ, তই ঘৰৰ পৰা লেকচাৰ মাৰি আছা, আজি অজয় ফুকনক এৰেষ্ট হ'ল, ভিক্টৰিয়াছক এৰেষ্ট হ'ল। সেইবিলাক নহয়, মইতো ৰাস্তাত কাজিয়া কৰাটো বা হেৰি কৰাটো মই একদম নিবিচাৰোঁ, আৰু মই সেইটো ৰাস্তাৰ মোৰ মানুহ নহয়, মই পক্ষপাতি কেতিয়াও নহয়। আমি কথাবিলাক আমি দাঙি ধৰিছোঁ, যিহেতু ধৰক মোক অলপ হ'লেও মানুহে ফ'ল' কৰিব চাই, আৰু মোকতো নাচাই বাৰু, মোক ইমান মানুহে মই চাই বুলি নকওঁ, কিন্তু মই কোৱা কথাখিনি কিন্তু ক'ৰবাত পৰ্টেল নিউজ চিউজত বজায়, সেইকাৰণে মই কথা পাতিব যে কথাখিনি কোনোবা নহয় কোনোবা চেনেলে বজাই দিয়ক, যাতে সেই কালপ্ৰিটবিলাকৰ কাণত যাতে পৰে, তাহাঁত যাতে বাধ্য হৈ যায়। মই আগতেও কৈছোঁ যে তেওঁ প্লেনিং কৰি মাৰ্ডাৰ কৰা নাই, মই কৈ আছোঁ, কিন্তু যিটো পৰিৱেশ ক্ৰিয়েট হৈ গৈছে, যে মৰিব বাধ্য হৈ গ'ল, তেওঁ যে মেণ্টেলি যে ইমান যে দুৰ্বল হৈ গ'ল, তেওঁ যে ফিজিকেলি ইমান যে দুৰ্বল হৈ গ'ল, তাৰ কাৰণে দায়ী কিন্তু সেই ওচৰে পাজৰে থকা মানুহখিনি। ওচৰে পাজৰে থকা মানুহৰ ভিতৰত মই মেনেজাৰক গালি পাৰিম, আৰু ষ্টুডিঅ'ত যিবিলাক মানুহ থাকে, শেখৰ যদি গোস্বামীৰ নিচিনা মানুহবিলাকক মই সমালোচনা কৰিমেই। কিয় কৰিম তাৰ এটা মই প্ৰমাণ দি আছোঁ। জুবিন গাৰ্গে যিটো ৰীতা চৌধুৰীৰ আগত যিটো পডকাষ্ট দিছিলে, যিখিনি কথা কৈছিলে, তাতে তেওঁ এটা কথা কৈছিলে যে মোৰ 5টা ঘৰ আছে, কিন্তু মোৰ আশ্ৰয় নাই, মোৰ ঘৰ নাই, মই ষ্টুডিঅ'ত শুই থাকোঁ বুলি কৈছিলে। সেইকাৰণে মই ষ্টুডিঅ'ৰ মানুহখিনিক মই জগৰীয়া বুলি ভাবি লৈছোঁ। কেতিয়াবাতে মই বহুত আগতে কৈছোঁ, আৰু ষ্টুডিঅ'ৰ মানুহৰ ভিতৰত শেখৰ আহে এজন। মই কিন্তু কথাই এনে নকওঁ, কোনোবাই মোক ভাল পাব পাৰে, বেয়া পাব পাৰে, মোৰ মতলবেই নাই, মোৰ একদম মতলব নাই, মই একদম চিৰিয়াছলি ক'লোঁ, মোৰ মতলব নাই। প্ৰথমবাৰ যিদিনাখন তেখেতৰ বডিটো যেতিয়া লৈ অহা হৈছিলে ইয়ালৈকে, এই কি এইটো পাহৰি যাওঁ, সৰু সজাইলৈকে যেতিয়া লৈ আহি আছিল নহয়, তেতিয়া মই যিখন গাড়ীত আহি আছিলোঁ, মই এটা লাইভ কৰিছিলোঁ। মন যায়, কিবা এটা কথা ক'বৰ মন যায়, মই বোলো লাইভ কৰি দিম, আৰু ইমান আৰু ৰেকৰ্ড কৰি পিছত এডিট কৰি কিবা কৰি মোৰ এইবিলাক ধৈৰ্য নাই। কালাৰ চালাৰ দি পেলাই এডিট কৰি পেলাই এইবিলাক কথা কোৱাৰ ধৈৰ্য নাই, কাৰণ সেইটো মেণ্টেলিটি মোৰ নাই, মোৰ সেই মুডটোৱে নাই। মোৰ কোনো ভিডিঅ' ক্ৰিয়েটৰ, ডিজিটেল ক্ৰিয়েটৰ ঘেণ্টাডাল মোৰ কোনো এতিয়া মতলব নোহোৱা হৈ গৈছে এইবিলাক। মই সেই মুডত নাই, মই নোৱাৰোঁ তাৰমানে এইটো কৰিব। সেইকাৰণে মই ডাইৰেক্ট লাইভত আহোঁ, সঁচাই মিছাই মুখেদি যি ওলাইছে, ভালে বেয়াই ভাষাই দি মই কথা পাতি দিছোঁ। মই সেই লাইভটোত মই এটা কথা কৈছিলোঁ যে জুবিন গাৰ্গে ঘৰতকৈ কিন্তু ষ্টুডিঅ'ত থাকে, ষ্টুডিঅ'টো তেওঁৰ মন্দিৰ বুলি ভাবে, তেওঁ সেইটো সাধনা ক্ষেত্ৰ। আমি বুজি পাওঁ, আমি তেওঁক ওচৰৰ পৰা পাইছোঁ। যিজন জুবিন গাৰ্গক ৰীতা চৌধুৰীয়ে ইণ্টাৰভিউটো লওঁতে উলিয়াই আনিছে, আজি গোটেই অসমীয়া ৰাইজে দেখা পাইছে, সেই জুবিন গাৰ্গক কিন্তু আমি বহুদিন আগতে আমি চিনি পাইছিলোঁ। আৰু সেইকাৰণে মই 2 এটা মন্তব্য দিম। মই কৈছিলোঁ যে আমাৰ কথাটো ক'ত শুনিব, ঘেণ্টাডাল শুনিব নেকি? অসম চৰকাৰকো কৈছোঁ, ঘেণ্টা আমি অসম চৰকাৰ বুলি কওঁতে ক'ত আমাৰ অসম চৰকাৰে আমাৰ কথা শুনিব? আমি কৈছিলোঁ যে তেওঁক ষ্টুডিঅ'ত নিয়াটো দৰকাৰ, ঘৰতো নিয়ক, ঘৰ হিচাপে নিব লাগিব। তাত দেউতা থাকে, ঘনীয়েক থাকে, চব থাকে, এভৰিথিং থাকে, গোটেই ফেমিলি আছে, কিন্তু ষ্টুডিঅ'ত নিব লাগে। আৰু ষ্টুডিঅ'ত নিব লাগে বুলি যে মই কৈছিলোঁ, তাৰ প্ৰমাণটো সেইটোৱে, সেই পডকাষ্টত চাব যে তেওঁৰ যিমান কি ঘৰ নাথাকক, তেওঁ অকলশৰীয়া ফিল কৰি আছিল, তেওঁ ষ্টুডিঅ'ত শুই থাকে, তাত নিব লাগিছিলে। মই কৈছিলোঁ এইটো কথা।
চৰকাৰে কিহৰ কাৰণে নিব নোৱাৰিলে হয়তো ট্ৰেফিক জাম হ'ব বা কণ্ট্ৰল কৰিব নোৱাৰিব সেইটো পিছৰ কথা কিন্তু মই ক'ব লগাখিনি মই কৈছিলোঁ কিন্তু Thank you, Safiqul Islam. Safiqul Islam, no required filter in camera. You are already bright, also in words. Thank you. সেইটোৱে কথা আৰু যি কি নহওক মানে মোৰ তাতো ঢেৰ ফোন আহিছে মইতো ফোন অফ কৰি দিছোঁ মোৰ যিটো নাম্বাৰ আছিলে চবেই জনা নিছোঁ নাম্বাৰ যিটো প্ৰফাইলত যিটো নাম্বাৰ আছে মই অফ কৰি দিছোঁ কাৰণ মই মানুহক জবাব দি মই ভাগৰি গৈছোঁ তাৰপিছত মোৰ পাৰ্চনেল নাম্বাৰ উলিয়াই বহুত মানুহে ফোন কৰিছে বহুত মানুহে মেছেজ দি আছে যে আমি ন্যায় নাপাম নেকি বা জুবিন দাই ন্যায় নাপাব নেকি মানুহে মানে ভাগি গৈছে মই কথা এইখিনিও ক'ব খোজোঁ যে চৰকাৰে হয়তো কাইলৈৰ পৰা কিবা এটা বেলেগ এটা ষ্টেপ ল'ব হয়তো স্পীডটো বঢ়াই দিব কাৰণ যিহেতু জুবিন গাৰ্গৰ নিজৰ ফেমিলিয়ে যিহেতু ন্যায় লাগে বুলি বা গোটেইখিনি মানুহৰ ওপৰত তদন্ত হ'ব লাগে বুলি যিহেতু তেওঁলোকে লিখিতভাৱে গোচৰ দিলে গতিকে অকণমান হয়তো স্পীডটো বাঢ়ি যাব বা চৰকাৰে অতি শীঘ্ৰে হয়তো কামটো কৰিব সেইখিনি আৰু মোৰ সেইখিনিয়ে ক'ব লগা আছিল এনেই ক'ব আহিছোঁ আৰু মানে মোৰ এতিয়া এনেকুৱা হৈ গৈছে আপোনালোকক ক'লোঁ কিবা যদি লাইভত যদি নাহোঁ কথা পাতিব যদি নাহোঁ নহয় কিবা মোৰ যেন পাপ লাগিব মোৰ যেন কিবা ক'ৰবাত নহয় ক'ৰবাত মই নিজকে মানে কিবা এজন বেয়া মানুহ হিচাপে অনুভৱ কৰি মোৰ তেনেকুৱা হৈ আছে তাৰমানে কিবা নহয় কিবা এটা ক'ব আহোঁ আৰু কাৰণ মানুহে যাতে মোক যাতে হেৰি নকৰে যে ইয়াক দেখোন দেখা নাই ছ'চিয়েল মিডিয়াত ৰাতিপুৱাৰ পৰা দিনটো স্ক্ৰল কৰি থাকোঁ খালি দেখি থাকোঁ অকল জুবিন দা ৰিলেটেড নিউজ জুবিন দা ৰিলেটেড পষ্ট জুবিন দা ৰিলেটেড কথা জুবিন দা ৰিলেটেড ৰিল সব কিন্তু জুবিন দা ৰিলেটেড কিন্তু গতিকে সেইকাৰণে মোৰ এটা কিবা এটা কথা ক'বৰ মন যায় ইনফ্লুৱেঞ্চ হৈ যাওঁতো আমিও বস্তুবিলাক দেখি দেখি কিবা এটা কথা ক'বৰ মন যায় সেইকাৰণে ক'ব আহিছোঁ এনিৱে ভিডিঅ'টো ইমানতে অফ কৰিম আৰু দেই আৰু কাৰোবাৰ যদি ডিষ্টাৰ্ব হৈছে মোৰ কথাখিনিৰ কাৰণে তাৰ কাৰণে মোক মাফ কৰিব মই চৰি কৈছোঁ সেইখিনি আৰু ক'ব লগা সেইখিনি আছিল আকৌ মই কৈছোঁ বৌহঁতক জুবিন দাৰ এণ্টায়াৰ ফেমিলিক মই ধন্যবাদ জনাইছোঁ আপোনালোকে যে ওলাই যে আহিছে অসমীয়া ৰাইজৰ লগত আপোনালোকে ওলাই যে আহিছে আপোনালোকে অকল ন্যায় বিচৰা নাই অসমীয়া ৰাইজক কিন্তু আপোনালোকে সহযোগ কৰিছে বা অসমীয়া ৰাইজৰ ওচৰত আপোনালোকে থিয় হৈছে গতিকে সেইখিনিয়ে ক'ব লগা আছিল মোৰ ধন্যবাদ জয় আই অসম জয় জুবিন দা